যোৰহাট জিলা গড়কাপ্তানি ঠিকাদাৰ সন্থাৰ কাৰ্যালয়ত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক উষ্ম আদৰণি। উল্লেখযোগ্য যে যোৰহাট জিলা গড়কাপ্তানি ঠিকাদাৰ সন্থাৰ কাৰ্যালয়ত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত হৈ ঠিকাদাৰসকলৰ এই বৈঠকত ঠিকাদাৰসকলে নিজৰ বিভিন্ন সমস্যা আৰু দাবী আৱশ্যকতা মন্ত্ৰীগৰাকীৰ আগত উত্থাপন কৰে। আমাৰ যোৰহাট জিলাৰ গড়কাপ্তানি বিভাগৰ ঠিকাদাৰসকলৰ যি সংস্থা, সেই সংস্থাৰ কাৰ্যালয়ত আহি আমি গোটেই জিলাখনৰ ঠিকাদাৰসকলৰ লগত আমি বাৰ্তালাপ কৰোঁ। ঠিকাদাৰসকল সদায় শ্ৰদ্ধেয়। তেওঁলোকে নিজৰ ব্যৱসায় বাণিজ্য কৰাৰ সমান্তৰালভাৱে এই যে আমাৰ আন্তঃগাঁথনি উন্নয়নমূলক কামবিলাক বিগত দশক জুৰি চলি আছে, বিভিন্ন ধৰণৰ ভাল কামবিলাক হৈছে আলি পদূলিৰ পৰা ঘৰলৈকে, এই সকলোবিলাকত যিদৰে চৰকাৰখনৰ অৰিহণা থাকে বা কাৰিকৰসকলৰ অৰিহণা থাকে, আৰ্কিটেক্টৰ পৰা ইঞ্জিনিয়াৰসকলৰ অৰিহণা থাকে, ঠিক সেইদৰে তাৰ এক অতি গুৰুত্বপূৰ্ণ এক অংগ হ'ল আমাৰ ঠিকাদাৰসকল। গতিকে সেই ঠিকাদাৰসকলৰ প্ৰতি আমাৰ সদায় সন্মান আছে। আজি তেখেতসকলে আমাক মাতিছে, ময়ো তেখেতসকলৈ প্ৰতি সন্মান জনালোঁ। আৰু তেওঁলোকৰ এটা কাৰ্যালয় ইয়াত আছে, সেই কাৰ্যালয়টো ঠিকাদাৰসকলে নিজে নিৰ্মাণ কৰিব আৰু আমাৰ তৰফৰ পৰাও সামান্য এক অনুদান আগবঢ়াইছোঁ। তেখেতসকলৰ প্ৰতি সন্মান জনাই অসমৰ সমগ্ৰ ঠিকাদাৰসকলৰ প্ৰতি আমি সন্মান জনাই। কেতিয়াবা তেওঁলোকে ভালকৈ কামটো নকৰাৰ বাবে আমি বিদ্ৰোহ কৰিবলগীয়া হয়, কিন্তু আমাৰ অসমৰ ঠিকাদাৰসকল সদায় সুন্দৰ কাম কৰে। আপুনি আলি পদূলি বাট ফ্লাইঅভাৰ এইবিলাক সকলো আমাৰ অসমৰ ঠিকাদাৰে কৰিছে। কেতিয়াবা ক'ৰবাত ক্লাৰিকেল কামৰ কাৰণে বা অন্যান্য নীতিগতভাৱে কেতিয়াবা ইফাল সিফাল হোৱাটো স্বাভাৱিক, কিন্তু ঠিকাদাৰসকল সদায় সন্তুষ্টৰ কাৰণেতো আজি মোৰ পাছফালে দেখিছে শতাধিক ঠিকাদাৰ আছে। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ প্ৰতিটো স্তৰৰ এই ব্যৱসায়ী হওক, ঠিকাদাৰেই হওক বা আজি ৩.৫ লাখ নিযুত মইনা আঁচনিৰ জৰিয়তে আমাৰ কন্যা ছাত্ৰীসকললৈ অৰিহণা আগবাঢ়িছে। প্ৰতিটো স্তৰৰ প্ৰতিগৰাকী সমাজৰ অংশীদাৰলৈ অৰিহণা যোগাইছে। ঠিকাদাৰসকলো ব্যতিক্ৰম নহয়। গতিকে তেখেতসকল আমাৰ লগত আছে। আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। মাৰ্ঘেৰিটাই সকলো বিষয়ে মনোযোগপূৰ্ণভাৱে শুনি সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে। তেওঁৰ যোগেদি ঠিকাদাৰসকলে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে। লগতে সন্থাৰ কাৰ্যালয়টো উন্নয়ন আৰু মেৰামতিৰ বাবে মাৰ্ঘেৰিটাই এক বিশেষ অনুদান আগবঢ়ায়। এই বৈঠকত ঠিকাদাৰ সমাজে তেওঁক ধন্যবাদ জ্ঞাপন কৰে। আমি এখন বিশেষ সভাৰ আয়োজন কৰিছিলোঁ, যিখন সভাত তেখেতে আমাক লগ পাবলৈ আহিম বুলি আগৰ পৰা কৈ আছিল আমাক। যিহেতু পবিত্ৰ মাৰ্ঘেৰিটা মোৰ সহপাঠী বন্ধু আছিল, তেখেতৰ লগত আলোচনামূলকে আজি তেওঁ টাইম দিছিলে যে অফিচত গৈ ঠিকাদাৰসকলৰ লগত মিলিত হ'ম। গতিকে আজি তাৰে ফলশ্ৰুতিত তেওঁ আহি পালেহি আৰু আমাক আমাৰ এই কাৰ্যালয় গৃহটিৰ নিৰ্মাণৰ মেৰামতিৰ বাবে ৩ লাখ টকা এটা অনুদান তেখেতে ঘোষণা কৰিছে। আৰু ঠিকাদাৰসকল এই ক্ষেত্ৰত আজি বহুত উৎফুল্লিত হৈ পৰিছে আৰু তেখেতক বহুত ধন্যবাদ জনাইছোঁ। আমি যোৰহাট জিলা গড়কাপ্তানি বিভাগৰ ঠিকাদাৰ সন্থাৰ তৰফৰ পৰা তেখেতক বহুত আমি ধন্যবাদ আৰু অনাগত দিনত তেখেতৰ সামাজিক জীৱন উত্তৰ কামনা কৰিছোঁ। আমি এইখিনি কথাই কৈ উলিয়াইছোঁ। তেখেতৰ থ্ৰুৱেদি আমি মুখ্যমন্ত্ৰীলৈ এক বাৰ্তা প্ৰেৰণ কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰি আমি ৰেডি কৰি ৰাখিছোঁ, তেখেতক প্ৰদান কৰিম। আমাৰ এতিয়া বহুতো সমস্যা আছে। ঠিকাদাৰসকলে মেইনলি পেকেজ ডাঙৰ পেকেজ কৰি আমাৰ থলুৱা ঠিকাদাৰসকলক হাতে মাৰি আছে। গতিকে সেইবিলাকৰ ওপৰত আমি সৰু পেকেজ কৰি সকলোকে ভাগ কৰি এটা চবে কাম পোৱাৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি স্মাৰকপত্ৰত আমি উল্লেখ কৰিছোঁ। আৰু দ্বিতীয়তে আমাৰ GST ক্ষেত্ৰত আমাক অকণমান হেৰি কৰি থকা হৈছে, সেইটো শিথিল কৰিবৰ কাৰণে আমি তাত উল্লেখ কৰিছোঁ। আৰু লিডৰ ক্ষেত্ৰতো আমাৰ তেনেকুৱা কিবা এটা হেৰি আছে, গোটেইখিনি তাত সন্নিৱিষ্ট কৰিছোঁ। অতি সোনকালে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি ফলপ্ৰসূ কিবা এটা সিদ্ধান্ত কৰিব। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।